নমস্কাৰ। সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ তৰফৰ পৰা অসমবাসী ৰাইজক মোৰ শ্ৰদ্ধা আৰু ভক্তি সেৱা জনাইছোঁ আৰু আমাৰ মৰমৰ সাংবাদিক সকললৈ মোৰ ধন্যবাদ জনাইছোঁ। আজি যিহেতু আমাৰ সাধাৰণ সভাত উপস্থিত হৈ আপোনালোকে আমাৰ বুজ ল'বলৈ অহাৰ বাবে। যোৱাকালি গুৱাহাটীত সভানেত্ৰী প্ৰাক্তন সভানেত্ৰী ৰীণা দাসে দুগৰাকী মহিলালৈ মিছা অভিযোগ লৈ তাত সংবাদমেল পাতিলে। কোনো কাৰো অনুমতি নোলোৱাকৈ তেওঁক অলৰেডি আমাৰ সংগঠনৰ পৰা আমাৰ বেনাৰৰ পৰা সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ বেনাৰৰ পৰা তেওঁক অব্যাহতি দি থোৱা আছিল। তেওঁ কোনো কাৰো কথা নামানি তেওঁ কাৰ অনুমতি লৈ গুৱাহাটীত দুগৰাকী মহিলালৈ তেওঁ সংবাদমেল আয়োজন কৰিছিল, মিছা অভিযোগ আনিছিল। তেওঁলোক সেই দুগৰাকী কোনো আমাৰ সংগঠনৰ কোনো সদস্যৰ পদবীত নাই। আৰু তেখেতে যি সম্পাদিকা কল্পনা হাজৰিকা আৰু কোষাধ্যক্ষ ভাৰতী হাজৰিকাক যি মিছা অভিযোগ দি টকা মাৰিছে বুলি, বিলাসী যাপন কৰিছে বুলি সেইখিনি সকলো মিছা অভিবাদ দিছে। আৰু তেওঁ যিহেতু আমাৰ প্ৰতিষ্ঠা দিৱস পাতিছিলোঁ নগাঁও জিলাৰ 17 নৱেম্বৰ 2025 চনত পাতিছিলোঁ। তাত প্ৰতিষ্ঠা দিৱসত আমি যিখিনি খৰচ বহন কৰিম বুলি কৈছিলোঁ, সম্পাদিকাই সকলোখিনি দায়িত্ব বহন কৰি সেইখিনি সকলো আমি গুৱাহাটীত কৰা হৈছিল। কিন্তু মোৰ কিছুমান ধাৰ লাগিল। কিন্তু সভানেত্ৰীয়ে কোনো পধ্যে মই ইমান মতাৰ স্বত্বেও সভানেত্ৰী হিচাপে তাত 100 টকাৰ অনুদান অৰিহণা আগনেবাঢ়ালে। এনেকুৱাই সভানেত্ৰী। কিন্তু শিৱসাগৰ জিলালৈ মই সভানেত্ৰীক অনুৰোধ কৰিছিলোঁ, তুমি আহা ৰীণা, মোৰ অনুৰোধ তুমি ৰক্ষা কৰা। তুমি সভানেত্ৰী হিচাপে কি ক'ত হ'ল, ক'ৰ পৰা কোনে কি দিলে তুমি জনা অত্যন্ত প্ৰয়োজন। তুমি আহা, আমি আলোচনাত বহি আমি এখন কাৰ্যনিৰ্বাহক দিওঁ, ৰাজহুৱাকৈ সকলোকে প্ৰচাৰ কৰিব লাগে। কিন্তু কোনো পধ্যে ৰীণা দাস নাহিল। মোৰ আজিও প্ৰেছত মা ডিজিটেলত আজিও মোৰ প্ৰেছত ধাৰ আছে, আজি পৰ্যন্ত নাহিল। বেংক একাউণ্টত আমাৰ 2 টকামান পইচা আছিল, তাৰ পৰা উলিয়াই দিওঁ, তুমি আহা। কোনো পধ্যে নাহিল। তেওঁ জানোচা নিজৰ পকেটৰ পইচা দিব লাগে বুলি তেওঁ নাহিল। কিন্তু 2024 চনৰ 17 নৱেম্বৰত আমি এই সংগঠনটো শিৱসাগৰ জিলাত আমি প্ৰতিষ্ঠা কৰিছিলোঁ। শিৱসাগৰ জিলাত প্ৰতিষ্ঠা কৰিছিলোঁ। প্ৰত্যেক জিলাৰ আমি 33খন জিলাৰ মহিলাক লৈ আমি সংগঠনটো জন্ম কৰিছিলোঁ। ৰীণা দাসক সেই সভাই মাতি আনি ভাল বুলি ভাবি সভানেত্ৰীক এই পদবীটো দিয়া হৈছিল। কিন্তু ভাল বুলি দিছিলে। কিন্তু সভানেত্ৰীক দিয়াৰ পিছত বহুত মানুহে আমাক অভিযোগ কৰিছিলে, এই মহিলাগৰাকীক কিয় আপোনালোকে সভানেত্ৰী দিলে। বহুত মহিলা আমাৰ পৰা আঁতৰি বেলেগ সংগঠন জন্ম কৰিবলৈ বাধ্য হ'ল, কিয় তেওঁ বেয়া বুলি। কিন্তু তেওঁ কাক কেনেকৈ আচৰণ কৰিব নাজানে। আজি যিটো প্ৰতিষ্ঠা দিৱসত তেওঁ কৈছে যে কল্পনা হাজৰিকাই ৰাতি পলালে, সকলোখিনি মিছা। কমলিকা কাশ্যপক আমি নিমন্ত্ৰণ কৰিছিলোঁ সাংস্কৃতিক সন্ধ্যা। সেই সাংস্কৃতিক সন্ধ্যা যিখিনি মই 5-6টা গান শুনিলোঁ, পিছদিনাখন মোৰ ঘৰত মোৰ ঘৰখন মুৰ্বী হয়, মোৰ ঘৰত এখন বছৰেকীয়া নাম আছিল। সেই নামৰ কাৰণে মই নিজৰ ঘৰলৈ আহিলোঁ। তেওঁ যিখিনি সাংস্কৃতিক সন্ধ্যা যিটো পইচা পাব লাগে মই সম্পূৰ্ণ বহন কৰি নিজৰ গৃহলৈ আহিছিলোঁ। কিন্তু তেওঁ সম্পূৰ্ণ মিছা ভুৱা প্ৰচাৰ কৰিছে। আজি আমাৰ এই সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছে। সাধাৰণ সভাই সকলো সৰ্বসন্মতি ক্ৰমে তেওঁ এইটো যে মিছা অভিযোগ তেওঁ আনিছে কল্পনা হাজৰিকা আৰু ভাৰতী হাজৰিকাৰ ওপৰত, সকলো সৰ্বসন্মতি ক্ৰমে আজি এই সাধাৰণ সভাই তেওঁক আমাৰ এই সংগঠনৰ পৰা তেওঁক বহিষ্কাৰ কৰা হৈছে। আৰু এই বহিষ্কাৰ কৰা হৈছে, তেওঁ কোনো পদবীত তেওঁ থাকিব নোৱাৰিব আমাৰ সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চ। আৰু সদৌ অসম অনুসূচিত মহিলা ঐক্য মঞ্চৰ নামেৰে তেওঁ পুনৰ সংগঠন কৰিম বুলি বহুত আমাৰ মহিলাক ফোনযোগে কৈছে যে কল্পনা হাজৰিকা ভাৰতী হাজৰিকাৰ যিখন বেনাৰ আছে আমি সেইখন বেনাৰত কাম কৰিম, আমি এই বেনাৰত আমি আপোনাৰ লগত নাযাওঁ। যিজনী সভানেত্ৰীয়ে জিলা গঠন কৰিবলৈ গ'লে মোৰ নিজৰ এখন গাড়ী লৈ তেওঁ পদূলিমুখত মই লৈ যাওঁ। অল অসম ঘূৰিছিলোঁ। অল অসমৰ আমি যেতিয়া প্ৰতিষ্ঠা দিৱস পাতিছিলোঁ তেওঁক আমি বহি য'ত 2 এটা দিছিলোঁগৈ, কিন্তু কোনো জিলাৰ পৰা নাহিল। কিন্তু
আমি হিচাপ পত্ৰ যেতিয়া নকৰিলে 3খন কাৰ্যনিৰ্বাহক দিলে তেওঁ সেই হিচাপ পত্ৰ কৰিবলৈ কোনো নিদিয়া মানে কিয় নিদিলে তেওঁ জানোচা সেই পইচা ধাৰ লাগি আছে তেওঁ দিব লাগিব বুলি তেওঁ কিন্তু সেই হিচাপ নিদিয়াৰ কাৰণে তেওঁ এতিয়া মিছা অভিযোগ ভুৱা অভিযোগ দিছে সম্পাদিকা আৰু কোষাধ্যক্ষ অকল সম্পাদিকা আৰু কোষাধ্যক্ষক হেতু তেওঁলোকে বদনাম দিয়া নাই আমাৰ সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চ সন্মানীয় বিষয়ববীয়া সকলোকে তেওঁ এটা প্ৰতাৰণা কৰিছে এনেকুৱা মহিলাই কোনো আগবাঢ়ি আমাৰ মহিলাসকলক লৈ যাব নোৱাৰিব আৰু তেওঁ অভিযোগ কৰিছে যে আজি সংবিধান উলংঘা কৰাৰ কাৰণে ৰীনা দাসক আমাৰ এই সাধাৰণ সভাই সৰ্বসন্মতিক্ৰমে তেওঁক বহিষ্কাৰ কৰা হৈছে এই সংগঠনৰ পৰা তেওঁ পদবীটো আজি আমাৰ কেন্দ্ৰীয় উপসভানেত্ৰী সোণালী দাস ভৰালীক আমাৰ সভানেত্ৰী হিচাপে আমাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল আৰু পুনৰ তেওঁ যিটো পদবীৰ উপসভানেত্ৰী আছিলে তেওঁ উপসভানেত্ৰী পদটো দুলুমণি দাস লখিমপুৰ জিলাত তেওঁক আমি তেওঁৰ ঠাইত সেই পদবীটো দিয়া হ'ল আৰু বাকী আমাৰ আগৰ মতে আমাৰ থাকিব আমাৰ যিখিনি আগৰ কাৰ্যসূচী যেনেকৈ আছিলে তেনেকৈয়ে থাকিব খালি সভানেত্ৰী পদটোহে আমাৰ সাল সলনি কৰা হ'ল ইয়াকে কৈ মই সামৰণি মাৰিছোঁ নমস্কাৰ মোৰ নাম সোণালী দাস ভৰালী মোৰ ঘৰ বিশ্বনাথ জিলাত আজি শিৱসাগৰ জিলাত একশৰণ ভাগৱতী সমাজ পালনাম থানত যি সাধাৰণ সভা আমাৰ সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ যি সাধাৰণ সভাত আজি মোক এই অভাজনক যি সভানেত্ৰী পদ নিযুক্তি দিলে গতিকে মই সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ সকলো বিষয়ববীয়াক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মই যি সংবিধান সেই সংবিধান মানি মই সকলোৰে তেখেতলোকৰ দিহা পৰামৰ্শৰে মই এই সংগঠনটো কেনেকৈ আগবঢ়াই লৈ যাম সকলোৰে দিহা পৰামৰ্শ লৈ পেলাই মই যাতে সকলোকে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ বাবে আজি মই এই সভানেত্ৰী বাটটো তেওঁলোকে পুনৰ মোক এই ৰীনা দাসৰ ঠাইত অৰ্পণ কৰিলে গতিকে তেখেতৰ নিচিনাকৈ মই যাতে কোনো কাৰণতে মই সকলো বিষয়ববীয়াক যিকোনো আমাৰ অনুষ্ঠানেই হওক কিবা আলোচনাই হওক মই তেখেতলোকক সুধি মই আগবাঢ়ি যাম বুলি প্ৰতিশ্ৰুতি দিছোঁ যোৱাকালি আমাৰ সদৌ অসম মহিলা ঐক্য মঞ্চৰ মাননীয় সভানেত্ৰী মহোদয়ে যি কোনো অনানুষ্ঠানিকভাৱে এটা প্ৰেছ বিবৃতি গুৱাহাটীত আয়োজন কৰি তেওঁ প্ৰেছ বিবৃতিৰ যোগেৰে আমাৰ যিখিনি ভিতৰুৱা কাম কাজৰ কথা হিচাপ নিকাচৰ কথা আমাৰ কাৰ্যনিৰ্বাহক সভাখনৰ লগত আলোচনা কৰিব লাগিছিলে তেখেতে তাকে নকৰি প্ৰেছ বিবৃতিৰ যোগেৰে যিখিনি কথা ৰাজহুৱা কৰিলে গতিকে ৰাজহুৱা কৰাৰ কাৰণে তেওঁৰ একনায়কত্ববাদ আৰু একাকীকত্বভাৱে তেওঁ সংগঠনটো চলোৱাৰ কাৰণে অবৈতনিক কাম কাজৰ কাৰণে অসাংবিধানিক কাম কাজৰ কাৰণে তেওঁক আমাৰ সংগঠনটোৰ পৰা সভানেত্ৰী পদৰ পৰা আৰু আমাৰ সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ বেনাৰৰ পৰা তেওঁক বহিষ্কাৰ কৰা হৈছে আজি আমাৰ সাধাৰণ সভাই এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু লগতে নতুনকৈ তেওঁ কোনো সংগঠন কোনো মহিলা আমাৰ অনুসূচিত জাতি মহিলা লগত লৈ নতুন কোনো সংগঠন তেওঁ জন্ম দিব নোৱাৰিব আৰু যিটো টকা পইচাৰ যিটো তেওঁ মানহানি মানে এটা তেওঁলোকক অভিযোগ আনিছে যে টকা পইচা খাই তেওঁলোকে বিলাসী জীৱন যাপন নিৰ্বাহ কৰিছে বুলি এইটো তেওঁ সম্পূৰ্ণ ভুৱা প্ৰচাৰ কৰিছে গতিকে তেখেতৰ ওপৰত আমাৰ গোটেই সদৌ মানে অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ ডিষ্ট্ৰিক্টে তেখেতৰ ওপৰত মানহানি গোচৰ কৰা হ'ব আৰু তেখেতে নতুন কোনো সমিতি বা সংগঠন জন্ম দিব নোৱাৰিব নতুনকৈ ইয়াকে কৈছোঁ আৰু বেলেগ একো নাই খালি তেখেতক আমাৰ আজিৰ এই সাধাৰণ সভাখনত তেখেতক আমাৰ এই বেনাৰৰ পৰা সদৌ অসম মহিলা অনুসূচিত জাতি ঐক্য মঞ্চৰ বেনাৰৰ পৰা তেখেতক অপসাৰণ বা বহিষ্কাৰ কৰা হ'ল অপসাৰণ নহয় তেখেতক বহিষ্কাৰ কৰা হ'ল